অসমত কেনে টাইপৰ মানে কি কেনেকুৱা টাইপৰ আপোনাৰ ব্লগ বনাব পাৰি সেইটো কথা নকওঁ, সেইটো বহুতে জানে মানে কি কেনেকুৱা টাইপৰ ব্লগ বনাব পাৰি, মানে ডিফাৰেণ্ট টাইপৰ ব্লগ বনাব পাৰি, কেনেকুৱা টাইপৰ ব্লগ বনাব পাৰি। মই সেইটো কথা ক'বলৈ নাযাওঁ, মই জাষ্ট এইটো কথা ক'ম একচুৱেলি মানে কি অসমত কেনেকুৱা টাইপৰ কোনবোৰ টাইপৰ ওপৰত ব্লগ বনালে ব্লগবোৰ চলিব পাৰে, বেছিকৈ চলিব পাৰে। মানে জাষ্ট মই তাৰ কেইটামান মানে কি উদাহৰণ দিম। তো চাই লওক মানে কি অসমত মেইনলি মানে কি কেনেকুৱা টাইপৰ মানে কি ব্লগ চলিব পাৰে, ঠিক আছে। তো ব্লগ চাই লওক ওৱান বাই ওৱান। মানে তো প্ৰথম আপুনি বনাব পাৰে এডুকেশ্যনেল ব্লগ, এডুকেশ্যনেল মানে শিক্ষা সম্পৰ্কীয় ব্লগ বনাব পাৰে, ঠিক আছে। তাত বিভিন্ন ধৰণৰ শিক্ষা সম্পৰ্কীয় বস্তু থাকিব, লাইক আপোনাৰ মানে কি APSC টেট এক্সাম, তাৰপিছত HSC এইবিলাকৰ ওপৰত মানে কি এডুকেশ্যন শিক্ষাগত আপোনাৰ মানে কি ওপৰত ব্লগ, ঠিক আছে। এডুকেশ্যনেল ব্লগ মানে কি, ঠিক আছে। তো তাৰপিছত কেৰিয়াৰ গাইডেন্স এইবিলাক মানে থাকিব আৰু। তো যি কি নহওক তাৰপিছত তাকে বনাব পাৰে আপুনি মানে কি ট্ৰেভেল এণ্ড কালচাৰেল ব্লগ বনাব পাৰে, ট্ৰেভেল এণ্ড কালচাৰেল, য'ত নেকি আপুনি মানে কি অসমৰ বিভিন্ন ঠাই, আছামৰ লোকেল ট্ৰেভেল ডেষ্টিনেশ্যন মানে অসমৰ বিভিন্ন ঠাইবোৰ দেখাব পাৰে ইয়াতে, বিভিন্ন ঠাই মানে অসমৰ বিভিন্ন ঠাই আৰু মানে কি। তাৰপিছত মানে কি আপোনাৰ কালচাৰেল মানে কি ধৰ্ম আছে, কি নাই, এইবিলাক ফেষ্টিভেল মানে অসমৰ উৎসৱবিলাক, তাৰপিছত ফুড এণ্টায়াৰ এণ্ড ক্ৰাফ্ট, তো এইবিলাকৰ ওপৰত আপুনি ব্লগ বনাব পাৰে মানে কি ট্ৰেভেল এণ্ড কালচাৰেল ব্লগ। দ্বিতীয়তে তাৰপিছত আপুনি বনাব পাৰে নাম্বাৰ 3 এগ্ৰিকালচাৰেল এণ্ড ফাৰ্মিং ব্লগ। এগ্ৰিকালচাৰেল এণ্ড ফাৰ্মিং ব্লগ মানে আপোনাৰ মানে কি আপোনাৰ খেতি বাতিৰ ওপৰত মানে ব্লগ বনাব পাৰে, মানে কি ফিচাৰিজ হওক, মানে কি পশুপালন কেনেকৈ কৰিব পাৰে, মাছ সম্পৰ্কীয় মানে কি আপোনাৰ মানে কি ফিচাৰীৰ ওপৰত মানে কি কেনেকৈ এইবিলাক মাছ চাছ এইবিলাক মানে কি কেনেকৈ পোহপালন কৰিব পাৰি, তাৰপিছত মানে কি বিভিন্ন ধৰণৰ খেতি কেনেকৈ কৰিব লাগে এইবিলাক টিপছ দিব পাৰে, মানে কি তাৰ ওপৰত ব্লগ বনাব পাৰে, যাক কয় এগ্ৰিকালচাৰেল বা ফাৰ্মিং ব্লগ, ঠিক আছে। তাৰপিছত আপুনি বনাব পাৰে এইটো আপোনাৰ নাম্বাৰ 4ত এইটোকে ক'ম মই, এইটো আপোনাৰ পাৰ্চনেল ফাইনেন্স ব্লগ। এইটো ব্লগ মানে কি পাৰ্চনেল ফাইনেন্স ব্লগ অসমত মানে কি বহুত কম আছে এনেকুৱা ব্লগ, মানে কি ইন এছামিজ লেংগুৱেজ, অসমীয়া ভাষাত এনেকুৱা ব্লগ বহুত কম আছে। আৰু এইটো ব্লগ মই এটা কথা কৈ দিওঁ, মানে কি পাৰ্চনেল ফাইনেন্স ব্লগত আপোনাৰ নিষ্ঠুত আপোনাৰ মানে কি টকা বহুত, ঠিক আছে, দামা পইচা দিয়ে মানে। ফাইনেন্সিয়েল লিটাৰেচি আপোনাৰ এইবিলাকৰ মানে কি এইটো ব্লগত শিকাব পাৰিব আপুনি, ছেভিং ইনভেষ্টমেণ্ট, তাৰপিছত ইঞ্চুৰেঞ্চ এইবিলাকৰ ওপৰত শিকাব পাৰিব, ঠিক আছে। গভমেণ্ট স্কিমছ ফৰ ইউথ মানে নৱপ্ৰজন্মৰ ওপৰত আপুনি গভমেণ্ট স্কিমবোৰ ওপৰত শিকাব পাৰিব, ওমেন এণ্ড ফাৰ্মাৰ্ছ, তো এইবিলাকৰ ওপৰত পাৰ্চনেল ফাইনেন্স ব্লগ, ঠিক আছে। তাৰপিছত নাম্বাৰ 5ৰ এইটোকে ক'ম মই টেক ব্লগ বহুত আছে, মানে কি আপোনাৰ হিন্দী ভাষাত, আপোনাৰ বেলেগ ভাষাত বহুত আছে টেক ব্লগ। আমাৰ অসমত হ'লেও এইবোৰ ব্লগ খুব কম, মানে টেক ব্লগটো ইন এছামিজ লেংগুৱেজ মেইনলি অসমীয়া ভাষাত খুব কম আছে। তো যি কি নহওক ইয়াৰ টেক ব্লগ যদি খোলে আপুনি কিহৰ ওপৰত আপুনি ভিডিঅ' দিব পাৰিব, আপোনাৰ স্মাৰ্টফোন এপছ, ছ'চিয়েল মিডিয়া টিউটৰিয়েলছ এইবিলাক মানে, ঠিক আছে। ছ'চিয়েল মিডিয়াৰ ওপৰত শিকাব পাৰিব, স্মাৰ্টফোনটোৰ ওপৰত, বিভিন্ন ধৰণৰ স্মাৰ্টফোনটোৰ ওপৰত, তাৰপিছত এপছৰ ওপৰত এইবিলাক মানে কি আপুনি শিকাব পাৰিব, টিপছ দিব পাৰিব, তাৰপিছত টেক্স টিপছ দিব পাৰিব ইন এছামিজ ইউজাৰ, তো এইবিলাক। তো এইটো খুলিব পাৰে টেক ব্লগ। তাৰপিছত আৰু এটা ক'ম মই নাম্বাৰ 6ত লাষ্টলি মানে এইটো ক'ম মই এছামিজ লিটাৰেচাৰ এণ্ড কালচাৰ, ঠিক আছে। এছামিজ লিটাৰেচাৰ ইয়াতে আপুনি মানে কি আপুনি বিভিন্ন ধৰণৰ অসমীয়া ভাষাত পয়েম মানে কবিতা এইবিলাক মানে দিব পাৰিব, শ্বৰ্ট ষ্টৰিজ মানে অসমীয়াত মানে কি সৰু ঘটনা ষ্টৰি এইবিলাক দিব পাৰিব, এছে ইন এছামিজ মানে এছে মানে হ'ল আপোনাৰ সেই এছে অসমীয়া ভাষাত এছে, এইবিলাক মানে বিভিন্ন ধৰণৰ মানে কি অসমীয়া লিটাৰেচাৰ, ঠিক আছে। ইয়াৰ ওপৰত ব্লগ বনাব পাৰিব। তো এইকেইটাই ক'লোঁ মই মেইনলি 6টা কথা ক'লোঁ, মানে কি এইকেইটা। তো নাম্বাৰ 1ত এইটো ল'ব পাৰিব, এডুকেশ্যনেল ব্লগ, ট্ৰেভেল ব্লগ, তাৰপিছত এগ্ৰিকালচাৰেল ব্লগ, তাৰপিছত পাৰ্চনেল ফাইনেন্স ব্লগ, তাৰপিছত টেক ব্লগ, তাৰপিছত আছিলে আপোনাৰ এছামিজ এণ্ড লিটাৰেচাৰ ব্লগ। এইবোৰ টপিকৰ ওপৰত মানে কি এইবোৰ আপোনাৰ মানে কি কেটেগৰী বুলি ধৰি লওক, মানে নিজ বা কেটেগৰী যিয়ে ধৰি লওক এইবোৰ টপিকৰ ওপৰত আপুনি মানে কি আপুনি ব্লগ বনাব পাৰে। অসমত মানে চলাৰ সম্ভাৱনা খুব বেছি এইবোৰ টপিকৰ ওপৰত যদি আপুনি ব্লগ বনায়, ঠিক আছে। তো এইখিনি মই জাষ্ট মানে কি উদাহৰণ হিচাপে মই কেইটামান উদাহৰণ ক'লোঁ আৰু বাকী আপোনাৰ কথা, আপুনি কোনটোৰ ওপৰত ব্লগ বনায়। বাকী এটা কথা জনাব পাৰে আপোনাৰ মানে কি ইয়াৰ ভিতৰত কোনটো টপিকৰ ওপৰত মানে কি আটাইতকৈ বেছি ভাল লাগিল, মানে ব্লগ বনাবৰ ওপৰত ইণ্টাৰেষ্টেড। তো আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে। আৰু বাই দা ৱে যোৱাৰ আগতে এটা কথা কৈ দিওঁ, যদি মানে কি ইয়াৰে ওপৰত ডিটেইলছত মানে কি কৰিব লাগে কি কৰিব নালাগে ইয়াৰ ওপৰত যদি ডিটেইলছত মানে কি ভিডিঅ' লাগে, চ' ডেফিনেটলি কি কৰিব
কমেণ্ট কৰিলে হ'ল টেনশ্যন নাই আই উইল ট্ৰাই টু মেক এনাডাৰ ভিডিঅ' অন ডেট পাৰ্টিকুলাৰ টপিক ঠিক আছে ভাই লওক তো বেলেগ আৰু বেছি নকওঁ ভাই লওক তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাকেলে বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি কি কৰিব এটা লাইক চাইক কৰি দিব আৰু এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू सून